দুদিনীয়া ভ্ৰমণসূচীৰে চৰাইদেউত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যমন্ত্ৰী বিমল বাৰ্মা, সোণাৰী বানফেৰাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, বাগিচা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন। দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি চৰাইদেউ জিলাত উপস্থিত হৈছেহি কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ তথা গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যমন্ত্ৰী BL বাৰ্মা। এই ভ্ৰমণসূচীৰ প্ৰথম দিনাই কেন্দ্ৰীয় মন্ত্ৰীকেইগৰাকীয়ে জিলাকেইখনৰ বানফেৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটি পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰী বাৰ্মাই অংগনবাড়ী কেন্দ্ৰটিৰ শিশুসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকৰ সৈতে হাঁহি ধেমালি কিছু মুহূৰ্ত অতিবাহিত কৰে। কেন্দ্ৰটিত জিলাখনত অব্যাহত থকা ৰাষ্ট্ৰীয় পোষণ মাহৰ অন্তৰ্গত পুষ্টিকৰ শাক-পাচলি, খাদ্য সম্ভাৰ আৰু শিকন সঁজুলিৰ এক প্ৰদৰ্শনীও কেন্দ্ৰীয় মন্ত্ৰীগৰাকী পৰিদৰ্শন কৰে। তদুপৰি কেন্দ্ৰটিৰ অধীনত গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ সৈতে তেওঁ মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ কেন্দ্ৰটিৰ আত্মগাঁথনি, উপলব্ধ সেৱা তথা সুবিধাৰ বিষয়ে বিতং বুজ লয়। পৰিদৰ্শনকালত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ লগতে স্থানীয় ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ জিলাত ভ্ৰমণৰ বাবে আহিছে বিশেষ কামৰ বাবে, আৰু তেখেতে আমাৰ বিদ্যালয় বানফেৰা বাগিচা LP স্কুলখন তেখেতৰ দৰ্শনৰ বাবে আমি লৈছিলোঁ। আৰু তেখেত আহি আমাৰ স্কুলখন ভিজিট কৰিলে, ল'ৰা ছোৱালীৰ লগত কথা পাতিলে, ল'ৰা ছোৱালীয়ে মিড ডে মিল খোৱা তেখেতে চালে, কথা পাতিলে, ভাল লাগিল। ল'ৰা ছোৱালীখিনিও অলপ ভাল পাইছে আৰু তেওঁলোকে এনেকুৱা ধৰণৰ পৰিৱেশ পালে কিছুমান নতুন কথা ক'বলৈ শিকে আৰু নতুন মানুহৰ লগত এডজাষ্ট কৰিবলৈও তেখেতসকলক শিকা দৰকাৰ। ভাল লাগিছিলে আমাৰ।